নতুন অসমত আমি মানৱতাবাদ সৃষ্টি কৰিবলৈ বিচাৰোঁ। আজিৰ তাৰিখত গুৱাহাটী হাইকোৰ্টে মুখ্যমন্ত্ৰীক জাননী দিছে ঘৃণামূলক বক্তৃতা দিয়াৰ বাবে। আজি প্ৰদেশৰ মুৰব্বী তেওঁ আমাক সকলোকে আইন শিকাব লাগে, নৱপ্ৰজন্মৰ মাজত আদৰ্শ হিচাপে নিজৰ পৰিচয় দিব লাগে। কিন্তু বাৰম্বাৰ বিভিন্ন সময়ত সুপ্ৰিম কোৰ্টৰ কেতিয়াবা গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁক আইন উলংঘনৰ বাবে বিভিন্ন সময়ত তেওঁলোকক জাননী দিয়া গৈছে। এনেকুৱা অসমৰ ভিতৰত আমি বাৰম্বাৰ উদাহৰণ পাইছোঁ যে কিয় তেওঁ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা উপযোগ্য ব্যক্তি নহয়, আৰু সেইকাৰণে এই সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি মানুহৰ মাজত নতুন অসমৰ কল্পনা কৰি যি অসমত আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰা ধৰি আমি অসমৰ বাস্তৱ উন্নয়নৰ বাবে চিন্তা কৰিব পাৰোঁ, সেয়ে সংকল্প লৈ আমি আগবাঢ়িব। দলৰ প্ৰতি তেওঁলোকৰ আৱেগ থকাটো স্বাভাৱিক, আৰু দলৰ নেতৃত্বৰ ওচৰত যদি নিজৰ ক্ষোভ প্ৰকাশ নকৰিব তেতিয়াহ'লে ক'ত কৰিব। তো নিশ্চয়, আৰু আমাৰো কৰ্তব্য যে তেওঁলোকৰ কথাবোৰ শুনা, আৰু আমিও কথা দিছোঁ যে তেওঁলোকৰ মনোবল আমি দুৰ্বল হ'বলৈ নিদিওঁ। কংগ্ৰেছ দল সবল হ'লেহে আমি বিভিন্ন সমষ্টিত আমি জিকিব পাৰিম বা জিকাব পাৰিম। কিন্তু কংগ্ৰেছ দল যদি মানসিকভাৱে যদি আমি পিছ পৰি যাওঁ, আমি কাকো সমৰ্থনো কৰিব নোৱাৰিম। তো সেইকাৰণে আজিৰ তাৰিখত আমি কংগ্ৰেছৰ বিভিন্ন কৰ্মীখিনিক লগ পাই আছোঁ, আৰু তেওঁলোকৰ যে দলৰ প্ৰতি যে কষ্ট কৰিছে, সেই কষ্ট কৰা প্ৰমাণ আমি তেওঁলোকৰ আৱেগৰ ভিতৰত দেখা পাইছোঁ। আৱেগটো থাকিবই, সকলোৱে নিজৰ দলৰ চিম্বলৰ কাৰণে তেওঁলোকে কষ্ট কৰে, ত্যাগ কৰে, সকলোৱে নিজৰ দলৰ চিম্বল লৈ প্ৰচাৰ কৰিবলৈ বিচাৰে। যেতিয়া নিৰ্বাচনৰ ভিতৰত নিজৰ চিম্বল লৈ যেতিয়া দলৰ চিহ্ন লৈ যদি মানুহৰ মাজত যাব নোৱাৰে, তো নিশ্চয় এইটো আৱেগিক হোৱাটো নিশ্চিত। এইটো প্ৰতিটো দলৰ ভিতৰতে হ'ব, আৰু কিন্তু আমি নিজৰ দলৰ কৰ্মীখিনিক কৈছোঁ যে কোনো কাৰণত তেওঁলোকে ভাঙি পৰি যাব নালাগে। আমি আছোঁ, আমি পৰৱৰ্তী দিনত তেখেতৰ চাম, তেখেতৰ দায়িত্ব আমি লৈছোঁ। সম্ভাৱনা আছিল, সম্ভাৱনা আছে। অখিলভাৱে কৈছে যে 12খন বিচাৰিছিল, প্ৰথমে 27খন 25খন, তাৰপৰা 12খন, এতিয়া 12খনটো অংকটো মিলা নাই বুলি কৈছে। মই মিডিয়াৰ সন্মুখত মই কেতিয়াও এইবোৰ চব মই কথা আমি নাপাতোঁ। আমাৰ দলৰ এটা নিয়ম আছে, আমাৰ দলৰ নেতৃত্ব এটা আনুষ্ঠানিক বৈঠক যোগেদি গোটেইখিনি কথা লৈ আলোচনা কৰে। সকলৰ কথাৰ প্ৰতিক্ৰিয়া দিয়াও মই প্ৰয়োজন মই নাভাবোঁ। মোক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।